জীৱনত প্ৰথমবাৰ এনেকুৱা এটা কাম কৰিবলৈ সিদ্ধান্ত লৈছোঁ মই আৰু মোৰ বন্ধুবৰ্গৰ মিলি। হয়তো যিসকলে আগৰ ভিডিঅ'কেইটা আছে গম পাইছে, ডিব্ৰুগড় মেডিকেল কলেজত আমাৰ ধেমাজিৰ চিভিল চাকৰি ৰংপুৰীয়া গাঁৱৰ এগৰাকী বাইদেউ, যাৰ নাম হৈছে বিচিত্ৰা বৈৰাগী। বৰ্তমান তেওঁ ডিব্ৰুগড় মেডিকেল কলেজত ব্লাড কেঞ্চাৰ ৰোগত আচলতে আক্ৰান্ত হৈ তাতে আছে বৰ্তমান। কিন্তু তেওঁক ডিব্ৰুগড় মেডিকেল কলেজত ভাল কৰিব নোৱাৰো বুলি কৈছে আৰু বৰ্তমান তেওঁ গুৱাহাটীলৈ নিব লাগিব। আৰু এইখিনি ক্ষেত্ৰত ক'বলৈ গ'লে মই নাজানা সময়ত এটা ভিডিঅ' আপলোড কৰা হৈছিলে, কিন্তু ভিডিঅ'টো চাই যিমান মানুহে আচলতে আৰ্থিকভাৱে সহায় কৰিব তেনেকুৱা দেখা নগ'লে খুব কম সংখ্যক মানুহেহে সহায় কৰিছে। আৰু এনেখিনি ক্ষেত্ৰত চাবলৈ গ'লে মই আৰু মোৰ বন্ধুবৰ্গ মিলি আচলতে সিদ্ধান্ত ল'লোঁ, আমাৰ চিভিল চাকৰি বহুত মানুহ আছে, তেওঁলোকৰ পৰা কিছু আৰ্থিক সহায় বিচাৰি আমি চেষ্টা কৰি চাওঁ বুলি সিদ্ধান্ত ল'লোঁ। লগতে অসমবাসী ৰাইজৰ পৰাও মানে আশা কৰিছোঁ আচলতে যিসকলে আচলতে সহায় কৰিব। আৰু খুব সুন্দৰকৈ এইফালে আমাৰ ডনেশ্যন বক্স ৰেডি হৈ গ'ল। ইয়াত লিখা আছে মানুহে মানুহৰ বাবে, এইফালে ৰোগীৰ নাম লিখা আছে বিচিত্ৰা বৈৰাগী, আৰু এইফালে ব্লাড কেঞ্চাৰ হৈছে। দেখিছে খুব সুন্দৰকৈ নিৰ্মালী সম্পূৰ্ণ লিখা আছে। এইফালে আপোনাৰ যিসকলে আচলতে আঁতৰৰ পৰা চাই আছে ন ভিডিঅ'টো, তেওঁলোকে অনলাইনৰ যোগেদি পইচা পঠাব পাৰিব, যি মনৰ মানে সামৰ্থ্য অনুযায়ী খুব সুন্দৰকৈ দিয়া আছে। এইফালে মোৰ গোটেইকেইজন বন্ধু খুব সুন্দৰকৈ ওলাই মেলি আহিছে আৰু একেলগে এইফালে আমাৰ গোবিন্দ একেলগে যাম আমি সকলো আৰ্থিক সহায় বিচাৰি, সাহায্য বিচাৰি। চাওঁচোন কিমান আমি উপকৃত হ'ব পাৰোঁ বাইদেউগৰাকীৰ কাৰণে। আৰু যিহেতু প্ৰথম আমি পাপুৰ দোকানত আহিছোঁ, প্ৰথম পাপুৱে ইয়াত ভৰাই দিছে নিজৰ সামৰ্থ্য অনুযায়ী, আৰু দ্বিতীয়তে ময়ো কিবা এটা দিওঁ মোৰ সামৰ্থ্য অনুযায়ী আচলতে ময়ো ভৰাই দিছোঁ খুব সুন্দৰকৈ। আৰু এনেদৰে ৰাইজে যাতে সহায় কৰে তাকে কামনা কৰিছোঁ। এইফালে আমাৰ বন্ধুৱে ভৰাই দিছে, খুব সুন্দৰকৈ ভৰাই দিছে, ভাল লাগিছে আচলতে। আৰু এনেকৈ আমি সকলো ৰাইজৰ ওচৰত যাম যেনেকৈ পাৰোঁ, চেষ্টা কৰি চাওঁ বাইদেউগৰাকীৰ। আৰু এইফালে আমাৰ দাদা খুব সুন্দৰকৈ পাপুৰ দোকানৰ কাষতে আছে, দাদাও কিবা এটা দিব নিজৰ সামৰ্থ্য অনুযায়ী, মনৰ পৰা যি ইচ্ছা কৰে আৰু মনৰ পৰা যি ইচ্ছা কৰে দিব পাৰে, কোনো কথা নাই। ঠিক আছে, ভগৱানে আপোনাকো মংগল কৰিব তাকে কামনা কৰি। আমাৰ সেই ৰংপুৰীয়া গাঁৱৰ বাইদেউগৰাকী মানে সেই ব্লাড কেঞ্চাৰ হৈছে মানে, চিভিল চাকৰি ৰাইজৰ পৰা যিমানখিনি পাৰোঁ মানে চেষ্টা কৰিছোঁ মানে। আপোনাৰ সামৰ্থ্য অনুযায়ী কিবা এটা যদি ইচ্ছা কৰে আচলতে আপোনাৰ মনৰ পৰা দেই, কোনো ইয়াত ধৰা বন্ধা নাই মানে। এইফালে আমাৰ ককাইদেউ পাঞ্জলদা হয়, এইফালে দেখিছে ব্ৰইলাৰ গুদাম আছে খুব সুন্দৰকৈ। ককাইদেউ দোকানটো আহিছোঁ, ককাইদেউ ধন্যবাদ দেই। চেষ্টা কৰি আছোঁ আমি অকণমান বাইদেউগৰাকীৰ কাৰণে, তাকে আহিছোঁ তাকে। চাওঁচোন যিমানখিনি পাৰোঁ আচলতে আমিও চেষ্টা কৰি আছোঁ ৰাইজৰ হকে। আমাৰ এয়া কেৱল প্ৰথম আৰম্ভণিহে, এনেকৈ আমি ভৱিষ্যতলৈ কৰি যোৱাৰ সিদ্ধান্ত লৈছোঁ। আৰু আপোনালোকে
আচলতে আজি সহায় কৰিছে, সহযোগ আগবঢ়াইছে। ভবাই নাছিলো আচলতে ইমান মৰম দিব চিমেন চৈবাসী ৰাইজে, আৰু খুব সুন্দৰকৈ এনেকৈ বহুতে আচলতে গুগল পে' মাধ্যমৰ যোগেদি আচলতে আমাক আৰ্থিকভাৱে যিমানখিনি পাৰে আচলতে সামৰ্থ্য অনুযায়ী সহায় কৰিছে। আচলতে বহুত বেছি ভাল লাগিছে, আৰু এনেদৰে সদায় সহযোগ কৰি যাব। সিমান আৰু চাই থাকক শেষলৈকে। পৰীক্ষা আদি কৰি আচলতে কলেজ তিনিআলি হওক, অইল তিনিআলি হওক, প্ৰায় 12টামান বজাৰ পৰা এতিয়া 5টা বাজিলে। 5টা বজালৈকে যিমানখিনি ৰাইজে সহযোগিতা আগবঢ়ালে আচলতে আমি এতিয়া পইচাখিনি হিচাপ কৰি আমাৰ গোটেইকেইজন বন্ধু একেলগে যিহেতু সকলো ঘূৰিলোঁ ন, কি ক'বা গোবিন্দ, কিবা ক'বা নেকি? নাই, আজি যথেষ্ট সদায় মানে কি হয়, আমি লাইফত কি হয়, আমি সদায় নিজৰ কথাই ভাবি থাকোঁ। হয়, তো আজিৰ দিনটোত এনেকুৱা এটা মানে পদক্ষেপ আমি লোৱা হ'ল বুলি ভাবোঁ, আৰু নিজকে মানে এটা প্ৰাউড ফিল কৰিছোঁ। হয়, যে আনৰ কাৰণে আজিৰ দিনটোত এটলিষ্ট আমি ভাবিছোঁ। হয়, তো সেই অকণমান আৰু আনবক্সিং কৰাৰ ক্ষেত্ৰত কিবা ক'বা নেকি? আনবক্সিং মানে আজি এতিয়া আমি 12টামান বজাৰ পৰা আজি একচুৱেলি আমি কালেকশ্যন কৰিম বুলি ওলাই আহিছিলোঁ। আৰু এতিয়া টাইম হৈ গ'ল ধৰক 6টা বাজিলে আৰু। হয়, তো এইকণ সময়লৈকে যিমানখিনি মানে মানুহে বা শুভাকাংক্ষীয়ে আমাক মানে কালেকশ্যন কৰাত যিখিনি কেছ দিলে বা অনলাইন পে'মেণ্ট কৰিছে, এই সকলোখিনি এতিয়া আমি হেৰিটো হিচাপখিনি কৰি আমি ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই দিম। আচলতে আপোনালোকে ইমান বেছি সহায় আগবঢ়ালে, বন্ধুকেইজনে একেলগে আছিলে, অকলে একো কাম কৰিব নোৱাৰি। এটা টিম ৱৰ্কত আমি সকলোৱে কৰিলোঁ, ভাল লাগিলে। অকলে যিকোনো এটা কাম কৰা সম্ভৱপৰ নহয়, ইমান ডাঙৰ এটা সিদ্ধান্ত ন। পাঞ্জল কিবা ক'বা? সকলোৱে সহায় কৰিলে আমাক। হয়, পংকজ একদম ভাল লাগিলে। এতিয়া কি ক'বা? ভাল লাগিলে, বহুত ভাল লাগিলে। কেনেকুৱা লাগিলে তোমাৰ? ধুনীয়া। আচলতে গোটেইকেইজন বন্ধুৰ লগত মিলি আমি আজি এই কামটো কৰিলোঁ, আৰু এতিয়া আচলতে পইচাখিনি কিমান উঠিলে গোটেইকেইজনৰ সাক্ষীৰ সাক্ষাৎ বুলি ক'লে আচলতে ভুল নহয়। হিচাপ কৰিম, হিচাপ কৰি আপোনালোকক জনাম আচলতে ভিডিঅ' দেখি। ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন। খুব সুন্দৰকৈ পইচা হিচাপ কৰি থকা আছে আমাৰ বন্ধুসকলৰ লগত। দেখিছে আপোনালোকে পৰা প্ৰথম পৰা চাই আছে। খুব সুন্দৰকৈ এইফালে 10 টকীয়া, এইফালে 50 টকীয়া, এইফালে 100 টকীয়া ন, এইফালে 100 টকীয়া, আৰু এইফালে আছে 10 টকীয়া, আৰু এইফালে কিমান 20 টকীয়া, এইফালে 200 টকা। কাৰ্ডত কিমানকৈ আছে মানে প্ৰত্যেকজনে হিচাপ কৰা, তাৰপৰা গম পাম মানে শেষত কিমান পইচা উঠিলে মানে। আৰু খুব সুন্দৰকৈ যিমান বেছি মৰম দিলে বহুত বহুত ধন্যবাদ, হাৰ্দিক থেংক ইউ অল অফ ইউ। বহুত বেছি ভাল লাগিলে আচলতে। আৰু চাওঁচোন কিমান উঠে টোটেল, কিমানটো কালেকশ্যন হ'ল আচলতে। ইয়াত লিখি যাব ডিনমিনেশ্যন, খুব সুন্দৰকৈ পংকজে লিখি যাব এতিয়া কিমান টকা আছে। খুব সুন্দৰকৈ চাই থাকক আপোনালোকে। প্ৰায় 10,000মান টকা যে আমি উঠাই দিব পাৰোঁ মানে আমি আজি মানে ছাকচেছ বুলি ভাবি থৈছিলোঁ। চাওঁ কিমানটো উঠে, কিন্তু 10,000মান টাৰ্গেট আছিলে গোটেই বন্ধুকেইজনৰ। আপোনাৰ এটা আশা আছিলে যদি 10,000মান টকা যদি উঠে মানে আমাৰ সপোনটো পূৰণ হ'ব বুলি আমি ভাবি লৈছিলোঁ। চাওঁচোন কিমান টকা উঠিছে। আজি দিনটো আমি কষ্টৰ ফল হ'ল 12,620 টকা পুৰা গোটেইকেইজনৰ সহযোগত। আচলতে আমি খুব সুন্দৰকৈ এটা হাত চাপি হ'ব লাগে দেই সুন্দৰ। আমি ভাবি আছিলোঁ প্ৰায় 10,000 টকা উঠাই সহায় কৰিব পাৰিম বুলি, কিন্তু ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদত প্ৰায় 12,000ৰ অধিক এইফালে দেখিছে পুৰা সুন্দৰকৈ। আচলতে আজি যি আমাৰ পদক্ষেপ লৈ আমি কামটো কৰিছিলোঁ আচলতে আজি ছাকচেছ ন, কি ক'বা? ছাকচেছফুল, সকলো ভাল লাগিছে আচলতে। সকলোৱে যেনেকৈ সহায় সহযোগিতা আগবঢ়াই এইফালে পুৰা কইন 10 টকা, 20 টকা, 50 টকা, 100 টকা, এইফালে 200 টকা। বা সুন্দৰ সুন্দৰ। 500 টকীয়া দুজনে দিছিলে, একাউণ্ট ট্ৰেঞ্জেকশ্যন কৰিছিলে। আৰু টোটেল আমাৰ দেখাই দিছোঁ এইফালে 10 টকা উঠিলে 65, 650 টকা, 20 টকীয়া 75, 50 টকীয়া 85, 100 টকীয়া 44, 200 টকীয়া 9টা। টোটেল এইফালে 12,620 টকা প্লাছ এইফালে কইন দুটা 12,630 টকা, 12,631 টকা, 12,631 টকা হ'ব টোটেল। টোটেল হ'ল 12,631 টকা কেছ কালেকশ্যন। বাকী একাউণ্টত থকাখিনি আপোনালোকৰ মই পৰৱৰ্তী সময়ত আপডেট দি থাকিম। টোটেল কিমান হ'ল গম পাইছেনে? আমি ভাবি আছিলোঁ মানে তেওঁলোকক আমি 10,000মান টকা মানে আৰ্থিক সাহায্য আগবঢ়াওঁ, কিন্তু ভগৱানে কৃপা কৰিলে আৰু আপোনালোকে আশীৰ্বাদ দিলে। আমি টোটেল মানে কেছ কালেকশ্যন হ'ল আমাৰ টোটেল 12,631 টকা। আৰু যি যোৱাকালিৰ পৰা যিসকলে, যোৱাকালি নহয় আচলতে 3 তাৰিখৰ পৰা আমাৰ একাউণ্ট পে' হ'ল। একাউণ্টত যিসকলে পঠাইছে তেওঁলোকে 3,521 টকা মানে মোৰ একাউণ্টত পঠাইছিলে।
বাকী তেওঁলোকৰ একাউণ্টৰ কথাও তেওঁলোকে গম পাব, কিন্তু মোৰ একাউণ্টত ৩,৫২১ টকা, মানে টোটেল আমাৰ কালেকশ্যন হ'ল ১৬,১৫২ টকা। কি ক'বা? একদম মজা। এই চেগতে কৈ থওঁ, যিসকলে আমাক আজি এই দিনটোত মানে যিসকলে আজি সহায় কৰিলে তেওঁলোকলৈ মানে বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰোবাৰ কাৰণে সহায় কৰাটোৰ নিচিনা এটা ডাঙৰ আৰু কাম নাই বুলি মই ভাবোঁ। আৰু বিশেষকৈ আমি গোটেইকেইজন আছিলে আজি সময়ত সেই পৰিয়ালটোৰ কাৰণে এইফালে প্ৰাঞ্জল, এইফালে পংকজ, আমি গোটেইকেইজন মানে, আৰু এইফালে ভাইটিজন আছে খুব সুন্দৰকৈ গাড়ীত বহি আছে আৰু খুব সুন্দৰকৈ আছিলে, ইমান বেছি আছে ভাল লাগিলে। সকলোৱে মানে টিম ৱৰ্কৰ কামটো কৰিলোঁ ন, বহুত বেছি ভাল লাগিলে, গম পালে টোটেল এমাউণ্টটো। আৰু এতিয়া আমি তেওঁলোকৰ ঘৰত যাম খুব সুন্দৰকৈ, তেওঁলোকৰ ঘৰত গৈ আমি পইচাটো দিম তেওঁলোকৰ হাতত ন, ডাইৰেক্ট ঘৰত যাম এতিয়া সিহঁতৰ ঘৰত গৈ পেলাই হাতত দিম। এইফালে আমাৰ ৰাহুল আছিলে লগত, খুব সুন্দৰকৈ সহযোগ কৰিলে। আৰু এইফালে গম পালে গোটেইকেইজনে মিলি আছিলে একেলগে আজি শুভাকাংক্ষীৰ লগত, গোটেই বন্ধুবৰ্গৰ লগত আছিলে। তাত প্ৰথম ভাবিছিলোঁ 10,000 টকা দিম, কিন্তু ভাগ্য ভাল প্ৰায় 16,152 টকা ছাকচেছফুল। আৰু এতিয়া তেওঁলোকৰ ঘৰত যাম আৰু খুব সুন্দৰকৈ তেওঁলোকক আমি দিমগৈ। যিহেতু আপোনালোক সকলোৱে গম পালে যে আমি টোটেল অসমৰ ৰাইজৰ লগতে আমাৰ চিমেন চাপৰি ৰাইজে যি আৰ্থিকভাৱে সহায় সহযোগ আগবঢ়ালে, আৰু আমি এতিয়া আহি পালোহি আমাৰ যি ৰংপুৰীয়া আমাৰ ককাইদেউ ঘৰতে পালোহি। সকলো ইয়াতে বহি আছে খুব সুন্দৰকৈ, লগতে মোৰ বন্ধুবৰ্গও আছে ইয়াত ধুনীয়াকৈ। আৰু এইফালে টোটেল আমাৰ আপোনালোকে গম পালে যে 16,052 টকা উঠিলে অনলাইন আৰু মানে কেছ কালেকশ্যন। আৰু এতিয়া আমি বাইদেউ হাততো দিম আৰ্থিক যি আমাৰ সহায় আমাৰ ফালৰ পৰা বাইদেউলৈ আগবঢ়াম। আচলতে বাইদেউ যাতে সোনকালে আৰ্থিকভাৱে সুস্থ হৈ উঠে, তাকে আমি চিমেন চাপৰি ৰাইজৰ পৰা লগতে আমাৰ অসমৰ ৰাইজৰ পৰা যি সহায় সহযোগিতা আগবঢ়ালে ককাইদেউ, এইটো আপোনালোকে লওক আমাৰ ফালৰ পৰা, লগতে আমাৰ অসমৰ ৰাইজ চিমেন চাপৰি ৰাইজে বহুত বেছি সহায় কৰিলে। আপোনালোকক নাকান্দিব, আমি আছোঁ ন সদায় থাকিম এনেকৈ। আৰু আপোনালোকে যিদৰে আমাক সহায় কৰিলে বহুত বেছি ভাল লাগিলে। আৰু মোৰ বন্ধুবৰ্গে আচলতে ইমান ধুনীয়াকৈ দিনটো দিলে আমাৰ সকলোকে একত্ৰিত হৈ, আমি সকলোৱে যিদৰে আমি এই যাত্ৰাত অংশীদাৰ হ'লোঁ, ভাল লাগিলে। ইমানেই আছিলে টোটেল আমাৰ কালেকশ্যন হ'ল 16,052 টকা। তেওঁলোকৰ হাতলৈ আমি গতাই দিলোঁ, ইমানেই আছিলে। সকলোৱে যাতে মৰম দিব। আৰু নাম্বাৰটো গম পাইছে, আমাৰ যিটো আমাৰ গুগল পে' অনলাইন নাম্বাৰ দিছিলোঁ, তাত আপোনালোকে যিসকলে আছে আঁতৰৰ পৰা চাই আছে তেওঁলোকে পে'মেণ্ট কৰিব পাৰে। যদি কৰে আমি তেওঁলোকৰ হাতলৈ আকৌ গতাই দিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আৰু সিমানে, আৰু কিবা ক'বা নেকি? বেলেগ একো নহয়। আজি একচুৱেলি এইটো মানে আজি যিখিনি সহায় কৰিলোঁ এইখিনি আমাৰ জৰিয়তেহে হৈছে, কিন্তু আমি কৰিছোঁ বুলি আমি ক'ব নোৱাৰোঁ। আৰু গোটেই আমাৰ অঞ্চলটোৰ যিসকলে আজি সহায় কৰিলে এওঁলোকলৈ আমি বহুত মানে ইয়াৰ পৰা একদম হৃদয়ৰ পৰা এটা মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকেও যাতে অনাগতেও অকল যে এই ব্যক্তি ঘৰ বুলি নহয়, কাৰণ মানুহে যদি মানুহক সহায় নকৰে আৰু কোনে কাক কৰিব। তো কাইলৈ আজি এওঁলোকৰ কাইলৈ মোৰ ঘৰত হ'ব, তো কথা একেটাই। তো সেইটো কাৰণে যাতে আমি সকলোকে সহায় কৰি যাব পাৰোঁ, এইটোৱে। তাকে গোটেইকেইজনে চেষ্টা কৰা। আৰু দুজনমান আছিলে, তেওঁলোক এতিয়া আহিব পৰা নাই বাৰু, তেওঁলোক হ'লে ভাল আছিলে। কিন্তু এইফালে আৰু ককাইদেউ যদি কিবা আশা কৰে শেষত ক'ব পাৰে ধুনীয়াকৈ, আমাৰ অসমৰ ৰাইজক যিহেতু আৰু কোনোবা আৰ্থিকভাৱে সহায় কৰিব পাৰে, নহয় জানো? কিবা এটা কৈ দিওঁ যদি আপুনি ক'ব ইচ্ছা কৰে। তাকে হ'ব, একো নাই বাৰু। এইফালে বাইদেউ সোনকালে ভাল হওক তাকে আমি কামনা কৰিছোঁ। আৰু অসমবাসীৰ ওচৰত আকৌ পুনৰবাৰ আমি আশা কৰিছোঁ আপোনালোকে সহায় কৰক আমাৰ সকলোকে, আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এনেকৈ সকলোকে মৰম দি যাওক, সিমানেই আৰু। ধন্যবাদ।